নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ বাবে বহুত ভাল খবৰ হৈছে। ADR 3.0 ক্ষেত্ৰত বিগ অপৰচুনিটি আপোনালোকৰ বাবে আহি গ'ল। 26,500টা পদৰ গ্ৰেড 3 গ্ৰেড 4 আপোনালোকৰ এপ্লাইডৰ সম্পৰ্কে আপডেট আহি গ'ল। চ' ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব, তেতিয়া আপোনালোকে সকলোখিনি কথা গম পাব। এপ্লাই কেতিয়াৰ পৰা হ'ব, কিমান ভেকেঞ্চি আহিব, কি কথা আপোনালোকে সকলোখিনি কথা জানিব পাৰিব। চ' ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব। আৰু যদি ভিডিঅ'টো ভাল পায়, ভিডিঅ' লাইক কৰিব পাৰে, লগৰ চেনেল ছাবস্ক্ৰাইব কৰি দিব পাৰে। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আৰু আমাৰ হোৱাটছআপ চেনেল ভিডিঅ' ডিছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ ফ'ল'টো কৰিব পাৰে। তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব। আৰু ভিডিঅ'টো যিমান পাৰে সিমান বন্ধুক শ্বেয়াৰ কৰি দিয়ক, যাতে সকলো বন্ধুৱে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰে। ADR 3.0 ক্ষেত্ৰত বিগ অপৰচুনিটি আপোনালোকৰ বাবে আহি গ'ল। চ' মই সকলোখিনিকে ডিটেইলছত জনাইছোঁ। চ' ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। ইয়াত দেখিব বিচাৰে ADR 2023 ৱেন আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট 3.0 ভেকেঞ্চি এনাউন্স। ADR 3.0 যিখিনি 26,500টা ভেকেঞ্চি আহিবলগীয়া আছে, কেতিয়াৰ পৰা আপোনালোকৰ এনাউন্স কৰিব, কেতিয়াৰ পৰা এপ্লাইসমূহ হ'ব, তাৰ ওপৰত এটা বিগ আপডেট আহিছে। চ' ভিডিঅ'টো শেষলৈকে চাই থাকিব। ভিডিঅ'টো আগবঢ়াৰ আগতে মই আপোনালোক জনাই দিব বিচাৰিছোঁ, যদি আপোনালোকে ADR 3.0 ক্ষেত্ৰত প্ৰিপেৰেশ্যন কৰি আছে, তেন্তে আপোনালোকে এতিয়াৰ পৰাই আপোনালোকে ভালদৰে পঢ়িব লাগিব, তেতিয়া চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। তাৰ বাবে আমাৰ টিমৰ তৰফৰ এটা কোৰ্চ প্ৰস্তুত কৰি উলিওৱা হৈছে। চ' কোৰ্চটোৰ কথা ডিটেইলছত জনাৰ আগতে পোনপ্ৰথমে দুটামান কথা জনাই ল'ব বিচাৰিছোঁ। প্ৰথম যিটো কথা আছে, এই কোৰ্চটো যদি আপোনালোকে বাই কৰিলে পঢ়ে, তেন্তে আপোনালোকে বেলেগ কোনো বুক পঢ়িব নালাগে বা বেলেগ কোনো কোৰ্চ কৰিব নালাগে, সকলোখিনি ইয়াতে পাই যাব। আৰু ছেকেণ্ড কথাটো যে এই কোৰ্চটো আপোনালোকে যে ভালদৰে পঢ়ে, নিশ্চয় আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। থাৰ্ড কথাটো হৈছে, এই কোৰ্চটো বৰ্তমান আপোনালোকৰ সুবিধা হোৱাকৈ 50% অফাৰ চলি আছে। অফাৰটো আপোনালোকৰ লিমিটেড টাইমৰ কাৰণে হয়। চ' সোনকালে অফাৰটো শেষ হ'ব। চ' আপোনালোকে সোনকালে গৈ বাই কৰি ল'ব লাগিব। আৰু বাই কৰিবৰ কাৰণে যিটো আমাৰ হোৱাটছআপ নম্বৰ স্ক্ৰীণত আপোনালোকে দেখিব পাইছে, 9181267278। ইয়াত আপোনালোকে হোৱাটছআপত জাষ্ট হাই বুলি মেছেজ কৰিলে কোৰ্চটো আপোনালোকে বাই কৰাৰ প্ৰচেছ সকলোখিনি আপোনালোকক কৈ দিয়া হ'ব। চ' আপোনালোকে জাষ্ট হোৱাটছআপত মেছেজ কৰিলে হৈ যাব। আৰু ফ'ৰ্থ কথাটো হৈছে, এই যিটো কোৰ্চ হয়, এই কোৰ্চটো আপোনালোকে ADR 3.0 বুলি নহয়, অসমৰ যিকোনো এক্সামৰ কম্পিটিটিভ এক্সামৰ কাৰণে এই কোৰ্চটো পঢ়িব পাৰে। ফৰ এক্সাম্পল আপোনালোকে আছাম পুলিচৰ কাৰণেও পঢ়িব পাৰিব, DME কাৰণেও পাৰিব, DSSৰ কাৰণেও পাৰিব, এনেকৈ আপোনালোকৰ ফৰেষ্টৰ কাৰণেও পাৰিব। অসমৰ যিমানখিনি জব ৰিলেটেড কম্পিটিটিভ এক্সাম হয়, সকলোৰে ক্ষেত্ৰত গ্ৰেড 3 গ্ৰেড 4 ক্ষেত্ৰত এই কোৰ্চটোৰ দ্বাৰা আপোনালোকে পঢ়িলে, আপোনালোকে ভালদৰে যি পঢ়ে, আপোনালোকৰ বাবে এনা হ'ব বা ছাফিচিয়েণ্ট হ'ব। বেলেগ কোনো বুক বা বেলেগ কোনো কোৰ্চ নকৰিলেও হ'ব। চ' আপোনালোকৰ এটা বেষ্ট অপৰচুনিটি হয়। চ' মই এতিয়ালৈ কোৰ্চটোত আপোনালোকে কি লাভ কৰিব পাৰিব, ইয়াত আপোনালোকে দেখিব যে ADR 3.0 গ্ৰেড 3 এণ্ড গ্ৰেড 4 বেষ্ট কোৰ্চ 2026 এণ্ড 2027। ADR 3.0 ক্ষেত্ৰত গ্ৰেড 3 গ্ৰেড 4 ওৱান অফ দ্য বেষ্ট কোৰ্চ হয়। 2026-27 বৰ্ষৰ ক্ষেত্ৰত ওৱান অফ দ্য লেটেষ্ট কোৰ্চ হয়। চ' ইয়াত আপোনালোকে সকলোখিনি নতুন নতুন বস্তু ইয়াত পাব পাৰিব। কিছুমান টপিকৰ পৰা আদি কৰি সকলোখিনি ইয়াত আপোনালোকে এভেইলেবল পাই যাব। বিশেষকৈ ইয়াত আপোনালোকে লাভ কৰিব পাৰিব 10,000 কুৱেশ্যন উইথ এনচাৰ, 10,000 প্ৰশ্ন উত্তৰ লাভ কৰিব পাৰিব। আৰু 10,000 প্ৰশ্ন উত্তৰ এনে নহয় যে এনেই দি থোৱা আছে, তেনেকুৱা নহয়। আপোনালোকে চেপ্টাৰ ৱাইজত আপোনালোকে 10,000 প্ৰশ্ন উত্তৰ লাভ কৰিব পাৰিব। ছাবজেক্ট ৱাইজত, ছাবজেক্টৰ পিছত চেপ্টাৰ ৱাইজত লাভ কৰিব পাৰিব। চেপ্টাৰ ৱাইজৰ পিছত টপিক ৱাইজত আপোনালোকে লাভ কৰিব পাৰিব। তাৰপিছত আছামিছ আৰু ইংলিছ মিডিয়াম, অসমীয়া আৰু ইংৰাজী মাধ্যম দুইটা মাধ্যমতে লাভ কৰিব পাৰিব। অল টপিকৰ A to Z এনালাইচিছ, যিমানখিনি ছাবজেক্ট আছে, এই সকলোখিনি ছাবজেক্টৰ যিমানখিনি টপিক থাকে, ফৰ এক্সাম্পল ইংলিছৰ 15-20টা টপিক আছে, সেই 15-20টা টপিকৰ পৰা আপোনালোকে A to Z আপোনালোকে এনালাইচিছ লাভ কৰিব পাৰিব। আপোনালোকে নিশ্চয় গম পাব এক্সামত কোনকেইটা টপিকৰ পৰা কুৱেশ্যনসমূহ আহে। সেইখিনি কথাও এই কোৰ্চটো বাই কৰিলে আপোনালোকে গোটেইখিনি গম পাই যাব। তাৰপিছত এই ছাবজেক্ট কি পাব, ছ'চিয়েল ষ্টাডি হওক, জেনেৰেল নলেজ হওক, মেথমেটিক্স হওক, ৰিজনিং হওক, ইংলিছ গ্ৰামাৰ হওক, অল ছাবজেক্ট পাব। কমপ্লিট চিলেবাছ কভাৰ কৰি বনোৱা আছে। মেথমেটিক্সৰ পৰা আদি কৰি, ৰিজনিঙৰ পৰা আদি কৰি, ইংলিছ গ্ৰামাৰৰ পৰা আদি কৰি, ছ'চিয়েল ষ্টাডিৰ পৰা আদি কৰি, জেনেৰেল নলেজৰ পৰা আদি কৰি, জেনেৰেল ষ্টাডিজৰ পৰা আদি কৰি, সকলোখিনি আপোনালোকে ইয়াতে এভেইলেবল পাই যাব। এক্সামত আপোনালোকে যিমানখিনি কুৱেশ্যন দেখিব পাৰিব ন, সকলোখিনি কমপ্লিট চিলেবাছ কভাৰ কৰি কোৰ্চটো বনোৱা হৈছে। চ' ইয়াত আপোনালোকে সকলোখিনি পাই যাব। ছ'চিয়েল ষ্টাডি আপোনালোকে পলিটিক্স হওক, হিষ্ট্ৰী হওক, ইকনমি হওক, জিঅ'গ্ৰাফী হওক, আছাম ৰিলেটেডো আপোনালোকে লাভ কৰিব, প্লাছ ইণ্ডিয়া ৰিলেটেডো লাভ কৰিব, ৱৰ্ল্ড ৰিলেটেডো আপোনালোকে লাভ কৰিব পাৰিব। চ' সকলোখিনি ইয়াতে পাই যাব। আৰু যেতিয়া এই কোৰ্চটো আপোনালোকে বাই কৰিলে পঢ়িব ন, তাৰপিছত আপোনালোকে নিজকে পৰীক্ষা কৰি চাব লাগিব। চ' আপোনালোকে নিজকে পৰীক্ষা কৰি চাব, ইয়াত আপোনালোকে মক টেষ্টৰ কাৰণে টেষ্ট পেপাৰো লাভ কৰিব পাৰিব। ফুল লেন্থৰ 10-12খন ADR ষ্টেণ্ডাৰ্ডৰ মক টেষ্টৰ কাৰণে টেষ্ট পেপাৰ লাভ কৰিব। আৰু লগতে প্ৰিভিয়াছ যিখিনি কুৱেশ্যন পেপাৰ আছে, সেইখিনিও এনচাৰ চিটতে আপোনালোকে লাভ কৰিব পাৰিব। চ' ওৱান অফ দ্য বেষ্ট কোৰ্চ আপোনালোকে কোৰ্চটো বাই কৰি ল'ব পাৰে। বাই কৰিবৰ কাৰণে যিটো আমাৰ হোৱাটছআপ নম্বৰ স্ক্ৰীণত দেখিব পাৰিছে, 9181267278। তাৰ আপোনালোকে হোৱাটছআপত জাষ্ট হাই বুলি মেছেজ কৰিলে আপোনালোকে কোৰ্চটো বাই কৰি ল'ব পাৰিব। এতিয়া হ'লে মেইন ভিডিঅ'লৈ মই আপোনালোক জনাইছোঁ যে ADR 3.0 2026ৰ যে 26,500টা পদ আহিবলগীয়া আছে, তাৰ সম্পৰ্কে এপ্লাই ডেট সম্পৰ্কে আপোনালোকৰ ডেটৰ এটা বিগ আপডেট আহিছে বুলি মই আপোনালোক জনাইছোঁ। তাৰ বিগ আপডেটটো মই আপোনালোক জনাই আছোঁ। তাৰ আগতে ADR সম্পৰ্কে যিসকলে নিউ কেণ্ডিডেট হয় বা যিসকলে নতুনকৈ এক্সাম দিব বিচাৰিছে, তেওঁলোকৰ বাবে মই ADR সম্পৰ্কে এটা চমু আভাস দি দিব বিচাৰিছোঁ।
বিশেষকৈ এডিআই হৈছে আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট, যিটো অসমৰ প্ৰত্যক্ষ নিযুক্তি বুলি কোৱা হয়। অসমৰ যিমানখিনি ডিপাৰ্টমেণ্ট আছে সকলোখিনি ডিপাৰ্টমেণ্ট একলগ কৰি গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ এটা এক্সাম পতা হয়। গ্ৰেড 3 ক্ষেত্ৰত বেলেগ এক্সাম হয়, গ্ৰেড 4 ক্ষেত্ৰত বেলেগ এক্সাম হয়। আৰু বিশেষকৈ ইয়াত দুটা কেটেগৰী থাকে, এটা আছে গ্ৰেড 3 আৰু এটা হৈছে গ্ৰেড 4। আৰু গ্ৰেড 4 ক্ষেত্ৰত যদি আপোনালোকে চিম্পুল 8 পাছ কৰিছে তেতিয়াও আবেদন কৰিব পাৰিব, যদি আপোনালোকে 10 পাছ কৰিছে তেতিয়াও আবেদন কৰিব, যদি আপোনালোকে 12 পাছ কৰিছে তেতিয়াও আবেদনসমূহ কৰিব পাৰিব। 8 পাছ হওক, 10 পাছ হওক, 12 পাছ হওক, সকলো এই গ্ৰেড 4 ক্ষেত্ৰত আবেদনসমূহ কৰিব। মিনিমাম 8 পাছৰ পৰা আবেদনসমূহ কৰিব পাৰে। আৰু যিটো গ্ৰেড 3 ক্ষেত্ৰত হয়, গ্ৰেড 3 ক্ষেত্ৰত আপোনালোকৰ মিনিমাম কোৱালিফিকেশ্যন 12 পাছ হয়, 12 পাছ কৰিলে গ্ৰেড 3 আবেদন কৰিব আৰু ডিগ্ৰী পাছ কৰিলেও পাৰিব। আৰু যদি আপোনালোকে ডিগ্ৰী উইথ কমপ্লিট আছে তেতিয়াও আবেদন কৰিব পাৰিব। আৰু যদি আপোনালোকে ড্ৰাইভাৰৰ ক্ষেত্ৰত আবেদন কৰিব বিচাৰে তেন্তে আপোনালোকে যদি 10 পাছ কৰিছে তেতিয়াও আবেদনসমূহ কৰি ল'ব পাৰিব। কিন্তু 10 পাছৰ লগত আপোনালোকৰ ড্ৰাইভাৰৰ ক্ষেত্ৰত আবেদন কৰিবলৈ আপোনালোকৰ LMB লাইচেঞ্চৰ প্ৰয়োজন হ'ব। চ' এইটো আপোনালোকৰ এটা বেষ্ট অপৰচুনিটি হয়। চ' মই আপোনালোকক জনালোঁ গ্ৰেড 3 গ্ৰেড 4 দুটা ধৰণৰ হয়। আৰু ADR ক্ষেত্ৰত এক্সামসমূহ কেতিয়া পাতিছে মই আপোনালোক জনাই দিব বিচাৰিছোঁ। প্ৰথম যিটো ADR 1.0 সেইটো 2022 বৰ্ষত পাতিছিলে বা আহিছিলে। তাৰ পিছত আপোনালোকৰ যিটো ADR 2.0 সেইটো আপোনালোকৰ যিটো ৰিচেণ্টলি জানুৱাৰী মাহৰ 9-10 তাৰিখে যাৰ এপইণ্টমেণ্টসমূহ হৈ গ'ল। চ' এতিয়া আপোনালোকৰ নেক্সট আহিবলৈ গৈ আছে ADR 3.0। তাৰ কাৰণে আপোনালোকে কি কৰিব লাগিব, এতিয়াৰ পৰাই আপোনালোকে প্ৰিপেৰেশ্যনসমূহ কৰিব লাগিব, তেতিয়াহে আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। কিয়নো আপোনালোকৰ দিনক দিনে কম্পিটিশ্যন বেছি এটা টাফ হৈ গৈ আছে, কিন্তু পোষ্টৰ সংখ্যা কমি গৈ আছে। সেই হিচাপত আপোনালোকে এতিয়াৰ পৰাই প্ৰিপেৰেশ্যন কৰিলেহে আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। আৰু ADR 3.0 ক্ষেত্ৰত এটা ভালে সংখ্যক ভেকেঞ্চি আহিবলৈ গৈ আছে। আপোনালোকে নিশ্চয় জানে 2-3 বছৰৰ পৰা আপোনালোকৰ ADR ৰিলেটেড কোনো ভেকেঞ্চি অহা নাই, কিয়নো ADR 2.0 এপইণ্টমেণ্টসমূহ ৰিচেণ্টলি হৈ গৈছে। চ' 2-3 বছৰ যিখিনি ভেকেঞ্চি আছে সেইখিনি ভেকেঞ্চি আপোনালোকে ADR 3.0 ক্ষেত্ৰত আহিবলৈ এটা ভালে সংখ্যক ভেকেঞ্চি গৈ আছে। চ' আপোনালোকৰ এটা বেষ্ট অপৰচুনিটি, এটা লাষ্ট চান্স হয়। চ' এতিয়াৰ পৰাই আপোনালোকে পঢ়া শুনাসমূহ কৰিব লাগিব। আৰু বিশেষকৈ পেপাৰখিনিৰ কথা মই কৈ দিলোঁ, 8 পাছৰ পৰা আপোনালোকে আবেদনসমূহ কৰিব পাৰিব গ্ৰেড 4 ক্ষেত্ৰত, আৰু বাকী 12 পাছৰ পৰা আবেদন কৰিব পাৰিব গ্ৰেড 3 ক্ষেত্ৰত। চ' তাৰ কাৰণে আপোনালোকে ভালদৰে প্ৰিপেৰেশ্যনসমূহ কৰিব লাগিব। আৰু ভালদৰে প্ৰিপেৰেশ্যন কৰিবৰ কাৰণে আপোনালোকে কমপ্লিট চিলেবাছ অল টপিক কভাৰ কৰি আমাৰ যিটো কোৰ্চ প্ৰস্তুত কৰি উলিওৱা আছে, সেই কোৰ্চটো বাই কৰিলে পঢ়া শুনাসমূহ কৰিব পাৰে। আৰু সেইটো লৈ পঢ়া শুনাসমূহ কৰিলে বেলেগ কোনো বুক পঢ়িব নালাগে বা বেলেগ কোনো কোৰ্চ কৰিব নালাগে। ভালদৰে যে কোৰ্চটো পঢ়ে নিশ্চয় আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব। সকলোখিনি আমাৰ কোৰ্চটো আনহাতে এভেইলেবল পাব। আৰু বৰ্তমান আপোনালোকৰ সুবিধা হৈ গৈ লিমিটেড টাইমৰ কাৰণে 50% অফাৰ যিহেতু আছে। চ' অফাৰটো আপোনালোকে লাভ হওঁতে সোনকালে গৈ বাই কৰি লওক। আৰু বাই কৰিবৰ কাৰণে যিটো আমাৰ হোৱাটছআপ নম্বৰ স্ক্ৰীণত আছে 9181267278, তাৰ আপোনালোকে হোৱাটছআপত জাষ্ট হাই বুলি মেছেজ কৰিলে কোৰ্চটো বাই কৰা সকলোখিনি প্ৰচেছ আপোনালোকক বুজাই দিয়া হ'ব। চ' এতিয়া আহিলোঁ আপোনালোকে ADR 3.0 ক্ষেত্ৰত আপোনালোকে নিশ্চয় গম পাই যে মই কৈছিলোঁ যে ADR 3.0 এপ্লাইসমূহ কেতিয়াবা তাৰ এপ্লাই ডেট সম্পৰ্কে এটা বিগ আপডেট আহিছে। চ' মই সেই বিগ আপডেটটো মই আপোনালোকক জনাই দিব বিচাৰিছোঁ। তাৰ বিশেষকৈ যিটো বিগ আপডেট হয় সেইটো হৈছে যে আপোনালোকে নিশ্চয় গম পায় CM ছাৰে কিছুদিনৰ আগতে ঘোষণা কৰিছে যে ADR 3.0 তৃতীয় সংস্কৰণ অতি সোনকালে আহিবলৈ গৈ আছে। চ' আপোনালোকৰ এটা কথা অনুমান কৰিব যে এই ফেব্ৰুৱাৰী মাহত আপোনালোকৰ ভেকেঞ্চিখিনি অহাৰ আপোনালোকৰ ভালে সংখ্যক চান্স আছে। চ' আপোনালোকে নিশ্চয় ফেব্ৰুৱাৰী মাহত ভেকেঞ্চি আহিব বুলি এতিয়াৰ পৰাই পঢ়িব লাগিব, তেতিয়াহে আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। চ' মই আপডেটটো আপোনালোকক জনাওঁ যে ফেব্ৰুৱাৰী মাহত ভেকেঞ্চিখিনি অহাৰ ভালে সংখ্যক চান্স আছে। চ' এতিয়াৰ পৰাই পঢ়া শুনাসমূহ কৰক। আৰু এক্সামসমূহতো আপোনালোকৰ ইলেকশ্যনৰ পাছত হ'ব, এইটো 100% চিয়'ৰ। কিন্তু ভেকেঞ্চি অহাৰ বা ভেকেঞ্চি দুদিনমান দেৰি হ'ল বুলি বা ভেকেঞ্চি নাহিব বুলি এনে ভবা কোনো কথা নাই, কাৰণ আপোনালোকে CM ছাৰে ঘোষণা কৰিছে ADR 3.0 ভেকেঞ্চি অতি সোনকালে আহিবলৈ গৈ আছে। চ' ভেকেঞ্চি অহাৰ ওপৰত ডিপেণ্ড নকৰে, কিন্তু আপোনালোকে এক্সামসমূহ ইলেকশ্যনৰ পাছত যে 100% চিয়'ৰ। চ' আপোনালোকে এতিয়াৰ পৰাই পঢ়া শুনাসমূহ এতিয়াৰ পৰাই আপোনালোকে ডিপলি ষ্টাডি কৰিব লাগিব, তেতিয়াহে আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। আৰু ইয়াৰ ক্ষেত্ৰত আবেদন কৰিবলৈ বয়সৰ সময়সীমা 18 পৰা 40 বছৰৰ ভিতৰত হ'লে আবেদনসমূহ কৰিব পাৰে। আৰু লগতে আপোনালোকে এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। SC SC ক্ষেত্ৰত 5 বছৰকৈ, OBC ক্ষেত্ৰত 3 বছৰকৈ, আৰু PWBD ক্ষেত্ৰত 10 বছৰ পৰ্যন্ত এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰে এই ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত। চ' ওৱান অফ দ্য আপোনালোকৰ বাবে বেষ্ট অপৰচুনিটি হয়। যদি আপোনালোকে ADR 3.0 ক্ষেত্ৰত আপোনালোকে এক্সামসমূহ দিম বুলি ভাবিছে, তেন্তে আপোনালোকে ৰখি থকা সময় এতিয়া একেবাৰে সমাগত হৈ গ'ল, ৰখি থকাৰ কোনো এটা সময় নাই। এতিয়াৰ পৰাই পঢ়া শুনা কৰিব লাগিব। আৰু এতিয়াৰ পৰাই পঢ়া শুনা কৰিবৰ কাৰণে আমাৰ টিমৰ তৰফৰ পৰা যিটো কোৰ্চ প্ৰস্তুত কৰি উলিয়াইছে, সেই কোৰ্চটো বাই কৰিলে পঢ়া শুনাসমূহ কৰিব পাৰে। আৰু এই কোৰ্চটো বাই কৰিলে পঢ়া শুনা কৰিলে বৰ্তমান আপোনালোকৰ বাবে সুবিধা হৈ গৈ 50% অফাৰ দি থকা হৈছে। আৰু অফাৰটো লিমিটেড টাইমৰ কাৰণে হয়। চ' সোনকালে গৈ বাই কৰি ল'ব পাৰে। আৰু এই কোৰ্চটো বাই কৰি ল'লে অকল যে অসমৰ ADR এক্সাম বুলি নহয়, আপোনালোকে অসমৰ যিকোনো কম্পিটিটিভ এক্সামৰ কাৰণে এই কোৰ্চটো পঢ়িব পাৰে। কিয়নো অসমৰ সকলোখিনি এক্সামৰ যিটো গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ এক্সাম যদি হয়, আপোনালোকৰ চিলেবাছ প্ৰায় ছেমেই থাকে, অলমষ্ট ছেমেই হয়। চ' এই কোৰ্চটোৰ দ্বাৰা যে আপোনালোকে পঢ়ে ভালেখিনি মই উপকৃত হ'ব, কিয়নো আপোনালোকে ভাগকৈ কোৰ্চখিনি আপোনালোকৰ কোনো লাভ নহ'ব। চ' এইটো কোৰ্চে বাই কৰি লওক, অল ইন ওৱান কোৰ্চ হয়। চ' কোৰ্চটো বাই কৰিব কাৰণে হোৱাটছআপ নম্বৰ স্ক্ৰীণ আছে, হোৱাটছআপত জাষ্ট মেছেজ কৰি বাই কৰি ল'ব পাৰে।